9 বজাৰ পৰা 12 বজালৈকে সাব চেণ্টাৰত সময় দিলোঁ যেহেতু আমাৰ SID মিটিং আছিলে আলোচনা আছিলে সেইখিনি কৰি আজৰি হোৱাৰ পাছত আকৌ আহিছোঁ এতিয়া ৰন্তিজানৰ ভাতালৈ বুলি হাততে এখন বহি লৈ আহিছোঁ যেহেতু সাৰ্ভে কৰিব লাগিব তাতে ল'ৰা ছোৱালী আছে বহু সংখ্যক 0 পৰা 5 বছৰলৈ আৰু হয়তো ডেলিভাৰী থাকিব পাৰে সেইবাবে এখন বহি লৈ সাৰ্ভে কৰিবলৈ আহিছোঁ তাতে উলিয়াব লাগিব ড্ৰপ আউট কেছ যিখিনিয়ে বেজি ল'বলৈ বাকী আছে বা এতিয়াও লোৱা নাই বেজি বা কোনোবা ল'বলৈ আছে নেকি বা কোনোবা ডেলিভাৰী মানুহ বেজি ল'বলৈ আছে নেকি চিকিৎসা বিভিন্ন ধৰণৰ ল'বলৈ আছে নেকি সেইখিনি বস্তু ল'বৰ বাবে আহিছোঁ আৰু এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ টুকিনি আমাৰ NM বাইদেউক জমা দিবগৈ লাগিব তাৰ পাছতে NM বাইদেউ ওপৰলৈ পঠাব সেইমতে ইমিউনাইজেশ্যন কেম্প হ'ব সেশন হ'ব হয়তো ভাতাটো হ'ব পাৰে যিকোনো নিৰ্দিষ্ট ঠাই সিলেক্ট কৰি লোৱা হ'ব আৰু তাতে সেই কেম্পটো দি সেই যিখিনি ড্ৰপ আউট কেছ আছে উলিয়াই তাতে আমি বেজি দিয়াৰ টিকাকৰণৰ ব্যৱস্থা কৰিব লাগিব এতিয়া আহি আছোঁ চাওক আমি ভাতালৈ এগৰাকী আশাই কিমান কষ্ট কৰিব লাগে চাওক কিছুমানে কয় আশা কোনো কাম নাই আশাই কাম নকৰে কিন্তু আমি নিজে গম পাওঁ যিহেতু গাঁৱত থকা মানুহ গাঁৱত থাকি গম পাওঁ কেনেকুৱা পৰিৱেশৰ লগত খাপ খাব লাগে কেতিয়া কলৈ যাব লাগে বানপানীৰ সময়ত কিমান কষ্ট হয় সেইখিনি আমাৰ প্ৰত্যেক আশাই গম পাওঁ দেখেও তেনেকৈ বহুতে আচলতে সেইখিনি লোকক অনুভৱ নকৰে যিহেতু আৰু আমি ঘূৰি মেলি থাকোঁ কাৰণে গম পাওঁ আৰু হ'লেও আমাৰ এইটো এটা অভ্যাসলৈকে পৰিণত হৈ গৈছে যিহেতু আমাৰ ঘূৰি ফুৰি থকা কামেই সেইবাবে আহি আছোঁ এতিয়া আমি ভাতালৈ আৰু সেয়া চাওক সেয়া বহুত দূৰত ভাতা আছে ভাতালৈ বুলি আহিছোঁ